এতিয়া কওক আয়ে ক'ব দেই কথাখিনি স্পষ্টভাৱে ক'ব যিমানে স্পষ্টভাৱে ক'ব আপোনাৰ কাৰণে ভাল আৰু সকলোৱে শুনাকে ক'ব কন্যাই ক'ব হে প্ৰিয়তম শুনি পাইছেনে আই শুনিছেনে অঁ দিয়ক আকৌ এবাৰ কৈ দিয়ক হে প্ৰিয়তম নানাবিধ ফুলেৰে এই পবিত্ৰ মালাধাৰী আপোনাৰ নিমিত্তে গাঁঠি আনি আপোনাৰ ডিঙিত পিন্ধাই দিলোঁ আইসকলে উৰুলি দিয়ক আই পিন্ধাই দিয়ক কৃষ্ণ হৰি কৃষ্ণ হৈছে আকৌ ধৰি থাকক আপুনি ধৰিব এবাৰ দিব এবাৰ বৰে কওক হে আয়ুষ্মতী মোৰ জীৱনৰ উন্নতিৰ হকে মোৰ এই পবিত্ৰ মালাধাৰী মই তোমাৰ ডিঙিত পিন্ধাই দিলোঁ তুমি দীৰ্ঘজীৱী হোৱা দিয়ক পিন্ধাই দিয়ক আই উৰুলি দিয়ক কৃষ্ণ হৰি ধৰি থাকা মালা দুডাল ধৰি থকা দুইটাই ইটোৱে সিটোক নহয় নহয় তেওঁৰ মালাডাল ধৰা আৰু বাপে অঁ এনেকৈ ধৰি পেলাই এইফালে চাই দিয়া অঁ আপোনালোকক সাক্ষী কৰি আজি এই আয়ুষ্মানক মই স্বামী স্বৰূপে গ্ৰহণ কৰিলোঁ আপোনাক আয়ে চৰণ দুখন চুই সেৱা জনাওক বাহুত মূৰত নহয় দুইখন বাহুত ধৰিব অঁ বাহুত ধৰি অঁ হ'ব বাপে ক'ব হে আয়ুষ্মতী আজিৰ পৰা তোমাক পত্নী স্বৰূপে গ্ৰহণ কৰিলোঁ আকৌ কওক হে আয়ুষ্মতী দীৰ্ঘায়ু হোৱা পতিব্ৰতা হোৱা তেজস্বিনী হৈ সুযোগ্য সন্তানৰ মাতৃ হোৱা সুন্দৰী শিপিনীসকলে সূতা কাটি তোমালৈ এই কাপোৰ বৈছে আৰু তোমাক পিন্ধিবলৈ দিছে সেইসকলৰ আদৰ্শেৰে এনেদৰে সূতা কাটি কাপোৰ বৈ তুমি নিজেও পিন্ধিবা আনকো পিন্ধাবা ভগৱানে আমাৰ দুয়োৰে হৃদয় এক কৰক আমাৰ শুভ মিলন মংগলময় হওক হৈছে এই দিয়ক